हेलो फ्रेंड्स मैं डॉक्टर विप्लवे आपनलोक स्वागतम जनाइছো मोर चेनेলৰ আন এটি ভিডিও লৈ আপোনালোকৰ বাৰু উৰুকা কেনে গ'ল মোৰো ভালে গ'ল এতিয়া আহিছো আজিৰ ভিডিওটো লৈ আজিৰ ভিডিওটোত মই এনে এবিধ মছলা জাতীয় খোৱা খাদ্যৰ বিষয়ে কথা পাতিম যাৰ বহুতো স্বাস্থ্যগত উপকাৰিতা আছে আৰু সেইবিধ খোৱা খাদ্য হৈছে হালধি গতিকে ভিডিওটো শেষলৈকে চাই থাকিব হালধি এবিধ প্ৰাকৃতিক মছলাজাতীয় উদ্ভিদ ভাৰতীয় সংস্কৃতি ইয়াৰ স্বাস্থ্যগত উপকাৰিতা আৰু ভোজনত হালধিৰ বিশেষ স্থান আছে হালধিৰ মূল উপাদান কুৰকুমিন যি শক্তিশালী এন্টি ইনফ্লেমেটৰী এন্টিঅক্সিডেন্ট আৰু বিভিন্ন ৰোগ প্ৰতিৰোধী গুণ সমৃদ্ধ এতিয়া কথা পাতিম হালধিৰ স্বাস্থ্যগত উপকাৰিতাসমূহৰ বিষয়ে এক এন্টি ইনফ্লেমেটৰী গুণযুক্ত হালধি শৰীৰৰ প্ৰাকৃতিক জ্বালা দাগ বা ফোলা ফাফনি কমাবলৈ এক অভূতপূৰ্ব ঔষধ ই সহায় কৰে আৰ্থ্ৰাইটিছত হালধিৰ কুৰকুমিনে গাঁঠিৰ জ্বালা আৰু বিষ কমোৱাত সহায় কৰে নিয়মিতভাৱে হালধি খোৱাটো আৰ্থ্ৰাইটিছ ৰোগীৰ বাবে উপকাৰী হাড়ৰ সমস্যাত হালধিৰ এন্টি ইনফ্লেমেটৰী গুণে হাড়ৰ শক্তি বজাই ৰখাত সহায় কৰে 2 ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে হালধি ৰোগ প্ৰতিৰোধ শক্তি মজবুত কৰিবলৈ বিখ্যাত ইয়াৰ এন্টিঅক্সিডেন্ট গুণে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ দূৰ কৰে ঠাণ্ডা কাহ আৰু জ্বৰৰ দৰে সাধাৰণ ৰোগৰ পৰা ৰক্ষা কৰিবলৈ হালধি এবিধ প্ৰাকৃতিক ঔষধ কোভিড-19 ৰ সময়তো হালধি গাখীৰৰ সৈতে মিশ্ৰিত কৰি ব্যৱহাৰ কৰিবলৈ উপদেশ দিয়া হৈছিল 3 পাচনত সহায়ক হালধি পাচনত বিশেষ সহায়ক হয় পাচন প্ৰক্ৰিয়াৰ সমস্যাত ভোগা লোকসকলৰ বাবে হালধি এবিধ মহৌষধ ই খাদ্যৰ পৰা টক্সিন আঁতৰাই পাচনত সহায় কৰে গেছ আৰু পেটৰ জ্বালা কমাবলৈ হালধিৰ গুড়ি খোৱা যায় 4 হৃদৰোগ প্ৰতিৰোধ কৰে হালধিৰ কুৰকুমিনে হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বঢ়াই তোলে আৰু কোলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰে হালধিয়ে ৰক্তত বেয়া কোলেষ্ট্ৰল কমায় ৰক্ত সঞ্চালন উন্নত কৰে ই ৰক্তনলীত জমা হোৱা ফেট বা চৰ্বি দূৰ কৰি হৃদযন্ত্ৰ সুস্থ ৰাখে হাৰ্ট এটেক ৰোধ কৰে নিয়মিতভাৱে হালধি খালে হৃদৰোগৰ আশংকা বহু পৰিমাণে কমি থাকে 5 কেন্সাৰ ৰোধ কৰে কুৰকুমিনে কেন্সাৰৰ কোষবোৰৰ বৃদ্ধি ৰোধ কৰে অগ্নাশয় কেন্সাৰ স্তন কেন্সাৰ আৰু কলন কেন্সাৰত হালধিৰ বিশেষ ভূমিকা আছে ই শৰীৰত সুকীয়া কোষ বা ফ্ৰী ৰেডিকেলছ কমাই কেন্সাৰৰ আশংকা হ্ৰাস কৰে 6 ডায়েবেটিছ নিয়ন্ত্ৰণ হালধিয়ে ডায়েবেটিছ ৰোগৰ ৰক্তত থকা চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিবলৈ সহায় কৰে কুৰকুমিনে শৰীৰত ইনচুলিনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে ডায়েবেটিছ ৰোগীসকলক নিয়মিতভাৱে হালধি খাবলৈ ডাক্তৰে পৰামৰ্শ দিয়ে 7 ছালৰ সমস্যাৰ সমাধান হালধিৰ ব্যৱহাৰে ছালৰ স্বাস্থ্য উন্নত কৰে ছালৰ দাগ দূৰ কৰে হালধি ঘঁহিলে ছালৰ দাগ সহজে হ্ৰাস পায় ছানবাৰ্ণ ৰোধ কৰে ছানবাৰ্ণ বা ছালৰ অন্য সমস্যাৰ সমাধানত হালধি সহায়ক হয় ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে হালধি আৰু চেনি মিশ্ৰিত পেষ্ট এটি প্ৰাকৃতিক ফেচ পেক হিচাপে ব্যৱহাৰ কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি পায় 8 মানসিক স্বাস্থ্য উন্নত কৰে হালধিয়ে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু মানসিক চাপ হ্ৰাস কৰে ডিপ্ৰেছন আৰু এনজাইটিৰ দৰে মানসিক সমস্যা কমাবলৈ হালধি সহায়ক হয় কুৰকুমিনে মগজুৰ স্মৃতিশক্তি সজাগ ৰাখে 9 এনজাইম আৰু ৰক্ত শুদ্ধিকৰণ হালধিয়ে ৰক্তৰ বিষাক্ত পদাৰ্থ দূৰ কৰি ইয়াক শুদ্ধ কৰে ই মূত্ৰপিণ্ড আৰু যকৃতৰ সুস্থতা বজাই ৰাখে 10 হালধি ব্যৱহাৰৰ উপায় গাখীৰত মিহলাই হালধি গাখীৰৰ লগত মিশ্ৰিত কৰি খালে গ্ৰীষ্মকালত শৰীৰ ঠাণ্ডা আৰু শীতকালত শৰীৰ গৰম ৰাখে হালধি চাহ পেটৰ সমস্যা আৰু ঠাণ্ডাৰ বাবে হালধি চাহ বহুত উপকাৰী খাদ্যত ব্যৱহাৰ দৈনন্দিন ভোজনত হালধি মছলা হিচাপে ব্যৱহাৰ কৰা হয় যদিও হালধিৰ বহুতো স্বাস্থ্যগত উপকাৰিতা আছে তথাপিও ইয়াৰ ব্যৱহাৰত কিছু সতৰ্কতা অৱলম্বন কৰা উচিত যেনে হালধি অতিমাত্ৰা সেৱন কৰিলে পেটৰ সমস্যা গেছ বা ৰক্তপাত হ'ব পাৰে গৰ্ভৱতী মহিলা আৰু অস্ত্ৰোপচাৰৰ ৰোগী আদিৰ ক্ষেত্ৰত হালধিৰ ব্যৱহাৰ ডক্তৰৰ পৰামৰ্শ অনুসৰি কৰা উচিত অৱশেষত ক'ব লাগিব যে হালধি প্ৰাকৃতিক ঔষধৰ এক দীৰ্ঘজীৱী উৎস নিয়মিত আৰু সঠিকভাৱে হালধি সেৱনে শৰীৰ সুস্থ আৰু মন প্ৰফুল্ল কৰি ৰাখে
স্বাস্থ্যৰ ক্ষেত্ৰত হালধি এক আশীৰ্বাদ। আজিৰ ভিডিঅ'টোত মই হালধি আৰু ইয়াৰ স্বাস্থ্যগত উপকাৰিতাবোৰৰ বিষয়ে অলপ কথা পাতিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আকৌ লগ পাম আন এটি স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ।